নমস্কাৰ বহুতো ষ্টুডেণ্টে বস্তুবোৰ জানে আৰু নলেজো আছে কিন্তু প্ৰশ্ন কাকতখন ইংৰাজী মাধ্যমত হোৱাৰ কাৰণে বহুতৰে সমস্যা হৈ যায় আৰু বহুতে মোক মেছেজ কৰি আছিল ফোন কৰি আছিল যে দাদা এবাৰ APSC CCE প্ৰিলিমছৰ কুৱেশ্যন পেপাৰখন অসমীয়াত আহিব নে ইংৰাজীত আহিব যদি সচৰাচৰ চাই তেনেহলে প্ৰিলিমছৰ পেপাৰখন ইংৰাজীতে আহে কিন্তু যোৱাবাৰ মেইনছৰ পেপাৰখন প্ৰথমবাৰৰ কাৰণে অসমীয়া আৰু ইংৰাজী দুটা ভাষাতে দিছিলে আৰু তাৰ কাৰণে বহুতো ষ্টুডেণ্টৰ সহায়ো হৈছিলে আৰু এতিয়া যদি চাই প্ৰিলিমছৰ পেপাৰখন সচৰাচৰ ইংৰাজীতে আহে আৰু ইংৰাজীত অহাৰ লগে লগে বহু ষ্টুডেণ্টে কিছুমান জানা বস্তু মানে ভুল কৰি থৈ আহে বা বস্তুটো পঢ়িবলৈ সমস্যা হৈ যায় সেইকাৰণে মই ভাবো যে প্ৰিলিমছৰ পেপাৰখনো অসমীয়াত আহিব লাগে যেহেতু যোৱাবাৰ মেইনছৰ পেপাৰখনত ইংৰাজী অসমীয়া দুয়োটা ভাষা ইউজ কৰিছে গতিকে আশা কৰো আমি অলপমান হোপ ৰাখো যে এইবাৰ প্ৰিলিমছৰ পেপাৰখনতো যদি অসমীয়া ইংৰাজী দুয়োটা থাকে তেনেহলে বহু ষ্টুডেণ্টৰ কাৰণে ভাল হ'ব আৰু ময়ো বিচাৰো যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমাৰ কথাবোৰ শুনক বা যিসকলে আমাক কণ্টেক্ট কৰি আছে মেছেজ কৰি আছে যে দাদা ইয়াৰ ওপৰত এটা ভিডিঅ' বনাওক আৰু মই তেওঁলোকৰ হৈফালে আজি কথাখিনি ক'ব ওলাইছোঁ যাতে এই পেপাৰখন অসমীয়া ইংৰাজী দুয়োটা ভাষাতে কৰে কাৰণ অসমীয়া ভাষাই ক্লাছিকেল লেংগুৱেজৰ মৰ্যাদা পাইছে ধ্ৰুপদী ভাষা পাইছে তাৰ পিছতো বহু ষ্টুডেণ্টে অসমীয়া বেকগ্ৰাউণ্ড স্কুলৰ পৰা চৰকাৰী স্কুলৰ পৰা পাছ কৰি আহিছে তেওঁলোকে বস্তুবোৰ জানে আৰু পেপাৰখন অসমীয়া ইংৰাজী দুয়োটা ভাষা কৰাৰ লগে লগে কম্পিটিশ্যনটো ভাল হ'ব সকলো ষ্টুডেণ্টে ভালদৰে পৰীক্ষাত বহিব পাৰিব কাৰণ মই ভাবোঁ লেংগুৱেজ এটা যিকোনো এটা পৰীক্ষাৰ বা চিলেকশ্যনৰ বাধা হ'ব নালাগে ঠিক আছে সেইকাৰণে সকলোৱে এটা কাম কৰক আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ যিমান পাৰে আপোনালোকে ৰিকুৱেষ্ট কৰক যে এইবাৰ পেপাৰখন অসমীয়া ইংৰাজী দুয়োটা মাধ্যমতে আহিব লাগে যাৰ কাৰণে বহু এটা ছেকশ্যন ষ্টুডেণ্ট উপকৃত হ'ব আৰু সকলোৱে ভালদৰে পৰীক্ষাটো দিব পাৰিব ঠিক আছে চ' যিসকলে কুৱেশ্যন কৰি আছিলে মই আশা ৰাখিছোঁ যে এইবাৰ যিহেতু যোৱাবাৰ মেইনছৰ পেপাৰখন দুয়োটা লেংগুৱেজ কৰিছে তেনেহ'লে এইবাৰ অসমীয়া এইবাৰ প্ৰিলিমছৰ পেপাৰখনো কৰাৰ আশাত আমি ৰৈ আছোঁ মইতো ক'ব নোৱাৰোঁ কাৰণ নটিফিকেশ্যন এতিয়ালৈকে অহা নাই যদি আপোনালোকে গম পাইছে তেনেহ'লে বেলেগ কথা মইতো এতিয়ালৈকে পোৱা নাই যেতিয়া নটিফিকেশ্যন ওলাব তেতিয়া বস্তুবোৰ ভালদৰে গম পোৱা যাব কিন্তু যদি কেবিনেটে ডিচিশ্যন লয় যে মেইনছৰ নিচিনা প্ৰিলিমছৰ পেপাৰখনো আমি দুইটা লেংগুৱেজ কৰিব পাৰোঁ কাৰণ আপোনালোকে যদি চাই UPSCৰ পেপাৰখন ইংৰাজী হিন্দী দুইটা মাধ্যমত থাকে গতিকে অসমৰ এটা এক্সাম কৰিব পাৰে ইচ্ছা কৰিলে আৰু তাৰ কাৰণে ময়ো আপোনালোকৰ কাৰণে যিমান পাৰোঁ ক'বলৈ চেষ্টা কৰিম আৰু আপোনালোকেও চেষ্টা কৰক যাতে CM ছাৰে শুনে আৰু ডিচিশ্যন লয় আৰু সকলোৰে ভাল হয় আৰু সেইকাৰণে আপোনালোকে বস্তুবোৰ পঢ়ি থাকক যিমান পাৰে কাৰণ পৰীক্ষা আহি গ'ল সকলোৰে এটা সপোন থাকে এবাৰ হ'লেও পৰীক্ষাত বহাৰ হয়নে পাছ হয় ফেইল হয় পিছৰ কথা কিন্তু পেপাৰখন যদি কৰিব গৈ ফালে লেংগুৱেজে বুজি নাপায় তেনেহ'লে এইটোতো বহুত ডাঙৰ কথা হয়নে চ' মই আশা কৰোঁ আপোনালোকে এনচাৰটো পালে যিসকলে মোক কুৱেশ্যন কৰি আছে যে প্ৰথম কথা অসমীয়াত আহাৰ আশা কৰি আছোঁ কিহৰ ওপৰত বেচিছ কৰি যিহেতু যোৱাবাৰ প্ৰথমবাৰৰ কাৰণে মেইনছৰ পেপাৰখন অসমীয়া ইংৰাজী দুইটা লেংগুৱেজতে দিছে তাৰ ওপৰত আশা কৰি আছোঁ কিন্তু সচৰাচৰ যদি চাই প্ৰিলিমছৰ পেপাৰখন ইংৰাজীতে আহে ঠিক আছে আৰু 3 নম্বৰ কথা হ'ল যে ৰিকুৱেষ্ট কৰক সকলোৱে CMক ৰিকুৱেষ্ট কৰক আমাৰ কথা যদি মানে তেনেহ'লে আহাৰ চান্সেছ থাকিব আৰু লগতে পঢ়ি থাকক আমাৰ KSGS আছামত যিমানখিনি বস্তু কৰি আছোঁ এটা PYQ সেইবোৰো চাব পাৰে চ' একেলগে চবেই মিলি এনেকৈ প্ৰিপেৰেশ্যন কৰিব লাগিব আৰু সকলোৱে আগবাঢ়ি যাব লাগিব থেংক ইউ